লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই ৰাজ্যত বলিছে নিৰ্বাচনী বঁটা। নিৰ্বাচনৰ প্ৰাক্ষণত মানকাছৰ সমষ্টিত AIUDFত খহনীয়া। শতাধিক AIUDF নেতা-কৰ্মী আনুষ্ঠানিকভাৱে অগপত যোগদান কৰে। সমষ্টিটোৰ কাকৰিপাৰা গাঁও পঞ্চায়তৰ নতুন গাঁৱত অগপৰ যোগদান সভা। ধুবুৰী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী জাভেদ ইছলামৰ উপস্থিতিত এই যোগদান সভা অনুষ্ঠিত হয়। যথেষ্ট সঁহাৰি আৰু বিশেষকৈ মানকাছৰ সমষ্টিত যোৱাকালি আহি যিটো সঁহাৰি পাইছোঁ আৰু যিটো উল্লাসিত হৈছে আমাৰ ৱাৰ্কাৰ্ছসকল, ৰাইজৰ পৰা স্বতঃস্ফূৰ্ত সমৰ্থন যথেষ্ট ভাল লাগি আছে, ভাল উপলব্ধি কৰি আছে। আৰু আজি এতিয়া বৰ্তমান মই মানকাছৰ সমষ্টিৰ কাকৰিপাৰা গাঁও পঞ্চায়তৰ নতুন গাঁও ৱাৰ্ডত আমাৰ জামাল মিয়াৰ নেতৃত্বত, সুপৰিচিত জামাল মিয়া, তেখেত প্ৰভাৱশালী মানুহ আৰু বহু দিনৰ পৰা AIUDFত সক্ৰিয়ভাৱে কাম কৰি আছিল আৰু যথেষ্ট প্ৰভাৱ থকা এজন ব্যক্তি। আজি প্ৰায় 400-500 মান হ'ব, 400-500 তেখেতৰ ফলোৱাৰ্ছ লৈ আমাৰ AGP পাৰ্টিত আজি যোগদান কৰে। তাৰ কাৰণে মই পুনৰ জামালক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কংগ্ৰেছ পাৰ্টিৰ পৰা প্ৰায় 300-400 মানুহ জইন কৰিব আমাৰ এই কাকৰিপাৰা জিপিতেই। গতিকে মই আশা ৰাখিছোঁ যে মানকাছৰ সমষ্টিত প্ৰায় 2,96,000 ভোট আছে। ইয়াত 2,70,000 ভোট পোল হ'ব। মই আশা ৰাখোঁ যে প্ৰায় 1.5 লাখৰো অধিক মই ভোট পাম।